জুবিন অবিহনে এই যিখিনি জাৰ্ণি এইখিনি খুব কষ্টকৰ আমাৰ কাৰণে কাৰণ তেওঁৰ চিন্তা তেওঁৰ যিটো ক্ৰিয়েটিভিটি সেইটো কেতিয়াও আমি ঢুকি নাপাওঁ তেওঁ অবিহনে কষ্ট হৈছে আৰু ক'ৰবাত এনেকুৱাও অনুভৱ হৈছে তেওঁ চাগে আমাক চাই আছে তেওঁ আমাক সহায় কৰি আছে আৰু সেইকাৰণে চাগে আমি খুব সুন্দৰকৈ তেওঁ ভবাৰ দৰে আমি কামখিনি মানে আগবঢ়াই লৈ যাব পাৰিছোঁ আৰু প্ৰথমতে মই মানে ইমান কষ্ট কৰিছে বিশেষকৈ আমাৰ এই ছবিখনৰ বেকগ্ৰাউণ্ড মিউজিক পৰাণ বৰকটকী আৰু তেওঁৰ টীমে ইমান কষ্ট কৰিছে লগত ৰাহুল আজি প্ৰায় 40 দিনৰ ওপৰে হ'ব তেওঁলোকে নোখোৱা নেমেলাকৈ কাম কৰি আছে গতিকে তেওঁলোকৰ কষ্ট আৰু আমাৰ গোটেই টীমটোৰ যিটো এফৰ্ট সেই কষ্ট চাগে এতিয়া সাৰ্থক হ'বলৈ গৈ আছে আৰু আমি আশা কৰিছোঁ জুবিন গাৰ্গে যিটো সপোন দেখিছিলে যেনেধৰণে সপোন দেখিছিলে তেওঁৰ ভাবাৰ দৰে আমি 100% দিব নোৱাৰিলেও অকণমান হ'লেও তেওঁক সন্তুষ্ট কৰিবলৈ সক্ষম হ'ম মই এটা কথা জানিব বিচাৰিছোঁ আপুনি বহু ছবি পৰিচালকৰ দায়িত্বত আছে কিন্তু এই ছবিখনৰ যিহেতু পৰিচালকৰ দায়িত্বত আছে কিন্তু কিছু আচলতে পৃথক এখন অসাধাৰণ ছবি বুলি ক'ব লাগিব ইতিমধ্যে ৰেকৰ্ড ব্ৰেক হৈ পৰিছে টিকেট বিক্ৰীৰ ক্ষেত্ৰতো যথেষ্ট আশা আছে সকলোৰে এই ছবিখনক লৈ টিকেট বিক্ৰী হৈছে ৰেকৰ্ড ব্ৰেক হৈছে সেইটো আচলতে ভাবি থকা নাই আটাইতকৈ ডাঙৰ কথা হৈছে জুবিন গাৰ্গ আমাৰ মাজত নাই এতিয়া সেইটোহে মেইন কথা হৈছে কাৰণ তেওঁ যিটো ছাকচেছ বিচাৰিছিলে হয়তো ক'ৰবাত নহয় ক'ৰবাত আমি অলপ মানে শূন্যতা অনুভৱ কৰিছোঁ তেওঁৰ অবিহনে বস্তুটো আৰু তেওঁ বিচাৰিছিলে এনেকুৱা এটা হওক ছবিখন ভাল হওক মানুহে আঁকোৱালি লওক তেওঁ বিচাৰিছিলে যে ভাল ছবি হওক তেওঁ কেতিয়াও এইটো ভবা নাছিলে যে মোৰ ছবিয়ে ৰেকৰ্ড ব্ৰেক কৰক বা কিবা কৰক তেওঁ বিচাৰিছিলে এখন ভাল ছবি হওক অসমত মিউজিকেল চিনেমা এখন হওক প্ৰথম মিউজিকেল চিনেমা হওক য'ত নেকি কোনো একশ্যন নাথাকক মাৰপিট নালাগে ৰোমেণ্টিক চিনেমা এখন হওক মিঠা প্ৰেমৰ কথা থাকক সকলোৱে যাতে বহি একেলগে ছবিখন উপভোগ কৰিব পাৰে তেনেকুৱা ধৰণৰ ছবি হওক সেইটো সপোনহে দেখিছিলে আৰু তেওঁ দেখাৰ ধৰণে আমি সকলোৱে আগবাঢ়ি গৈ আছিলোঁ আৰু মই ভাবোঁ তেওঁ যিটো সপোন দেখুৱাবলৈ চেষ্টা কৰিছিলে ৰাইজে সেই সপোনটোৱে দেখা পাব এই ছবিখনত আৰু বাকী বাণিজ্যিক ক্ষেত্ৰটোত মই একো নকওঁ কিন্তু হয় যদি আজি জুবিন আমাৰ মাজত থকা হয় সি হয়তো বহুত সুখ পালে হয় সি হয়তো বহুত আনন্দিত হ'লে হয় আৰু এটা কথা জুবিন গাৰ্গৰ অনুৰাগী কেৱল অসমতে নহয় সমগ্ৰ ভাৰতবৰ্ষতে আছে আৰু ঠিক একেধৰণে কেৱল অসমৰ ছবিগৃহতে নহয় অসমৰ বাহিৰতো যিসমূহ আচলতে ৰাজ্য আছে প্ৰতিখন ৰাজ্যতে ছবিগৃহসমূহত এই ৰৈ ৰৈ বিনালে ছবি প্ৰদৰ্শনী কৰা হ'ব অসমততো প্ৰায় আমাৰ এৰাউণ্ড 500 শ্ব'জ আছে আৰু বাহিৰত প্ৰায় 70টা হলত নিয়াৰ এবাউট আমাৰ 150 শ্ব'জ আছে আৰু গোটেইকেইটা শ্ব'ৰে মানে টিকেট বুকিঙৰ আগতীয়াকৈ টিকেট বুকিঙৰ যিটো হাৰ সেইটো ভাল সকলোৱে খুব আগ্ৰহেৰে লৈছে আঁকোৱালি ল'ব ধৰিছে ছবিখনক এতিয়াই আৰু মৰম দিব ওলাইছে আৰু সকলোৱে খুব আগ্ৰহ প্ৰকাশ কৰিছে ছবিখনলৈ আৰু মই ভাবোঁ যিদৰে মানুহে ভাবিছে সেইদৰে মানুহে সন্তুষ্ট পাব ছবিখন চাই পেলাই